অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ দৰে অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ যিদৰে পতন হৈছিল, অহংকাৰী কৌৰৱৰ যিদৰে পতন হৈছিল, একেই অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত। স্মাৰ্ট মিটাৰ, গ্ৰামাঞ্চলৰ পথৰ দুৰৱস্থা আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আদৰ্শ। অসমৰ জনতাই এৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক। শুনোৱা হওক কি কৈছে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে। ৰাইজে এটা সময়ত তেখেতৰ অহংকাৰ ভাঙিবই। আজি এই যে গুৰুত্বপূৰ্ণ বাৰ্তা অসমৰ জনসাধাৰণে দিছে, তাৰ পৰা আমি অনুপ্ৰেৰণা পাইছো, তাৰ পৰা আমি কাম কৰিবলৈ এটা স্পৃহা পাইছো, কাম কৰিবলৈ মন কৰিছো। আৰু মই দেখা পাইছো যে যিমান আমাৰ কংগ্ৰেছ দল শক্তিশালী হৈছে, সমান সহকাৰে মানুহৰ এই তেতিয়া আৰু শান্তিৰে উশাহ ল'বলৈ পাইছে। নহ'লে আগতে মানুহৰ জীৱনত শান্তি নাছিল, বিভিন্ন ধৰণৰ চিন্তা, সেইবোৰ চিন্তা এতিয়াও আছে, কিন্তু মানুহে জানে কি নহয় কংগ্ৰেছ থাকিলে ভৱিষ্যত আমি এটা আশা ৰেঙনি আমি দেখা পাম। মানুহে এতিয়া নিৰ্বাচন আৰু বিহালী উপ নিৰ্বাচন সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ মত বিনিময় কৰা গ'ল। এই ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা আমাৰ ৰাণা বৰা আৰু আমাৰ হেমহৰি পেগু সঞ্জু বৰা যোগদান কৰিছে। লগতে আমাক নতুনকৈ যোগদান কৰা প্ৰাক্তন বিধায়ক নলবাৰী সমষ্টিৰ মাননীয় অশোক শৰ্মা ডাঙৰীয়াও যোগদান কৰিছে। খুব এটা ভাল পৰিৱেশৰ ভিতৰত আমি আলোচনা কৰিলোঁ আৰু অহা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু বিহালী উপ নিৰ্বাচনৰ বাবে আমাৰ দলৰ কৰ্মীখিনি যথেষ্ট উৎসাহিত। কেনেকুৱা আশা কৰিব বিহালীত? মই ইতিমধ্যে ক'লোঁ যে অহা পঞ্চায়ত নিৰ্বাচন লগতে বিহালী উপ নিৰ্বাচনৰ বাবে আমাৰ কৰ্মীখিনি যথেষ্ট উৎসাহিত। আৰু মানুহে গম পাই গৈছে যে আজি স্মাৰ্ট মিটাৰৰ কথাই কওক বা গাঁৱৰ ভিতৰত ৰাস্তাৰ কথাই কওক বা যিদৰে চৰকাৰী স্কুল বন্ধ কৰিছে, গোটেইবোৰ ইয়াৰ মূল কাৰণ হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ কিছু আদৰ্শৰ বাবে, যাৰ ফলত মানুহে তেখেতক এৰিবলৈ আৰম্ভ কৰিছে। আনকৈ ৰাজ্যসভাৰ ভিতৰতো তেখেতৰ কূটনীতি আমি দেখা পাইছোঁ। অহংকাৰী হিমন্ত বিশ্ব শৰ্মা পতন হ'ব বুলি আপুনি কৈছে। আজি এইটো আমাৰ ইতিহাসত লিখা আছে, কৌৰৱৰ অহংকাৰৰ বাবে তেওঁলোকৰ পৰাজয় হ'ল, ৰাৱণৰ অহংকাৰৰ বাবে ৰাৱণৰ পৰাজয় হ'ল। এতিয়াতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অহংকাৰৰ বাবেও আমাৰ RSSৰ আমাৰ তেওঁ কৈছিলে আমাৰ ভাগৱত ডাঙৰীয়া, মোহন ভাগৱত ডাঙৰীয়া, যে তুলঙা মন্তব্য কৰি যে নিজকে ছুপাৰ হিউমেন ভাবিলে তেতিয়া অহংকাৰ বেছি হ'লে তেতিয়া পৰাজয় হ'ব। তো সেইকাৰণে যিসকলে অহংকাৰ পথত আগবাঢ়ি যায় তেখেতৰ পতন হোৱাটো স্বাভাৱিক। শিৱসাগৰত যি অসমীয়াৰ থলগিৰিসকলে এটা প্ৰচেষ্টা হাতত লৈছিলে, এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? নাই, আমিতো সকলোৱে শান্তি এটা প্ৰিয় এটা শিৱসাগৰ বিচাৰোঁ। শিৱসাগৰৰ ভিতৰত প্ৰত্যেক মানুহৰ মাজত শান্তি সম্প্ৰীতি থাকক। অলপ আগতে মই গম পাইছোঁ যে তেওঁলোকৰ মাৰৱাৰী সমাজৰ মানুহখিনি তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে আৰু ক্ষমা বিচৰাটো প্ৰয়োজনীয় আছিলে। লগতে সেইটো আমাক চাবলগীয়া আছিলে যে আজি তাৰিখত কেনেদৰে পুলিচে সেই দুয়োজন যিজনে প্ৰহাৰ কৰিছিলে, আমাৰ এজন সৰু ছোৱালীৰ ওপৰত যিজনে প্ৰহাৰ কৰিছিলে, তেওঁ সেই দুজনক আৰেষ্ট কৰিবলৈ ইমান তেওঁলোকে পলম কিয় কৰিলে? কি তেওঁলোকৰ হেঁচাত তেওঁলোকে পৰিছিল যাৰ ফলত আৰেষ্ট কৰোঁতে তেওঁলোকে ইমান সময় ল'লে? তো সেইখিনিও কথা চাবলগীয়া আছে। আৰু আমি সকলোৱে বিচাৰোঁ যে আমি এই অসম হ'ল ভূপেন হাজৰিকাৰ অসম, চুকাফা চাউলুং চুকাফাৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমলাবাৰীৰ অসম, কুশল কোঁৱৰৰ অসম। এই অসমটো সকলোৰ হয় আৰু এই অসমৰ ভিতৰত সকলোৰ সংবিধান মতে সন্মান সহকাৰে জীয়াটো অধিকাৰ আছে। দেৱনাথৰ যি কাণ্ড হৈ গ'ল পশ্চিমবংগত, ভাৰতৰ যি গৃহ বিভাগটো সম্পূৰ্ণকৈ ব্যৰ্থ হৈছে বুলি ভাবে? ভাৰতৰ গৃহ বিভাগ ব্যৰ্থ প্ৰমাণ হৈছে জম্মুত বাৰম্বাৰ উগ্ৰপন্থীসকলৰ আমাৰ সেনা বাহিনীৰ ওপৰত আক্ৰমণ।
এইটোৱে হৈছে ভাৰতৰ গৃহ বিভাগ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ বিফলতা কাষত বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ'ল আমাৰ বিদেশ বিভাগ ফৰেন মিনিষ্টাৰ একো গমেই নাপালে অসমৰ ভিতৰত 25টা ঠাইত আলফাই সন্দেহজনক বস্তু ৰাখিলে আমাৰ অসমৰ গৃহ বিভাগ শুই থাকিলে মুখ্যমন্ত্ৰী টোপনি মাৰি থাকিলে তো সেইকাৰণে এইখন চৰকাৰৰ পতন হোৱাটো নিশ্চিত ধন্যবাদ বিহালী মই কৈছোঁ আমাৰ মানুহবোৰ উৎসাহিত আৰু ময়ো আহি বিহালীত আৰু সময় দিবলৈ প্ৰস্তুত আমাক কিমান অংকৰটো মই কেতিয়াও নকৰোঁ মোৰ লোকসভা নিৰ্বাচনতো বিজেপি খুব অংকৰ কৰি আছিলে 1.5 লাখ 3 লাখৰ অংকৰ কৰিছিলে পিছত গৈ তেওঁলোকেহে 1.5 লাখ ব্যৱধানত হাৰিলে আমি কাম কৰিবলৈ আহিছোঁ সংগঠন শক্তিশালী কৰিবলৈ বিচাৰিছোঁ আৰু মানুহৰ পৰামৰ্শ ল'বলৈ আহিছোঁ বিহালী সমষ্টি মূল সমস্যা কি এই সমস্যাৰ ওপৰত আমি এটা সমাধান ল'বলৈ বিচাৰিছোঁ নিউজ ডেস্ক এনি টক্স